হাই গাইজ, মই আছো সোণাপুৰ জুবিনদাৰ সমাধিস্থলত। তো আজি আপোনালোকক আমি ব্লগত সকলো দেখাম। তো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। ব্লগ গাইজ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া ট্ৰেইন আহি পাইছে, গুৱাহাটী কামাখ্যালৈ যাব ট্ৰেইনটো। এতিয়া আমি ট্ৰেইনেৰে যাম, তো আপোনালোকে চাই থাকিব। তো গাইজ, এতিয়া আমি আপোনালোকক বাহিৰৰ ভিউটো দেখাম। বহুত ধুনীয়া ভিউ চাওক। বিলখন চাওক কিমান ডাঙৰ হয়, বহুত ধুনীয়া লাগিছে। তো গাইজ, ফাইনেলি আমি গুৱাহাটী কামাখ্যা ৰেল ষ্টেচনত আহি পাইছোঁ। এতিয়া আমি গুৱাহাটী জালুকবাৰীত যাম। জালুকবাৰীৰ পৰা খানাপাৰাৰ পৰা আকৌ যাম আমি সোণাপুৰত গৈ আপোনালোকক আমি সকলো দেখাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। চাওক গাইজ, ষ্টেচনত কিমান ভিৰ হৈ আছে। তো মানুহবিলাক মানে UP, বিহাৰ, উৰিষ্যাৰ পৰা আহিছে গুৱাহাটীত কাম কৰিবলৈ। তো গাইজ, আমি সোণাপুৰত আহিয়ে পাইছোঁ। তো প্ৰথমে আমি জুবিনদাৰ সমাধি স্থলটো চাম। তো আপোনালোকে স্কিপ নকৰিব, চাই থাকক ব্লগ। আমি এতিয়া প্ৰথমে জুবিনদাৰ সমাধি স্থলত যাওঁ। তো গাইজ, আমি আহি পাইছোঁ। তো কি ক'ম গাইজ, ক'বলগীয়া ভাষা নাই। চাওক আপোনালোকে। চাওক গাইজ, ৰাতি দিনে 24 ঘণ্টা ইয়াত মানুহৰ ভিৰ এনেকুৱাই থাকে। তো মানুহে কেনেকৈ পাহৰিব, ইমান ভাল মানুহ আছিল জুবিন দা, আজি নাই আমাৰ মাজত। এতিয়াও মানে বিশ্বাসেই নহয় যে জুবিন দা আজি আমাৰ মাজত নাই বুলি। কি কম গাইজ, বহুত দুখ লাগিছে। সৰুৰ পৰা তেওঁৰে গান শুনি আমি ডাঙৰ দীঘল হৈছোঁ। আজি মানুহজন নাই, বিশ্বাসী নহয়। বহুত দুখ লাগিছে আজি। তো গাইজ, ভিডিঅ'টো কেনেকুৱা হৈছে এটা লাইক কৰিব, ভাল লাগিলে ফ'ল' কৰি ৰাখিব, আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি কমেণ্ট কৰিব। জয় জুবিন দা।